সাংঘাতিক ঠাণ্ডা। এতিয়া বাজিছে 6:15। এইখন উৰিলে এখন নিশা চাদে নিশা 10 ডিগ্ৰী চলি আছে এতিয়া। ঠাণ্ডা নহ'ব কেলে? চ' ফাইনেলি আমি আমাৰ ফাইনেল ডেষ্টিনেশ্যনত পাই গ'লোহি। দুখন ফ্লাইট ল'বলগীয়া হ'ল। এইখন আমাৰ কেবখন আহি গ'ল ফাইনেলি। আপুনি आप है क्या? हाँ। के लिए तो वो 800 फीट 900 फीट तक वो राफ्ट जाती है। এয়া আমি পাই গ'লোহি আমাৰ হোটেল শালিমাৰ পেলেচ। বহুতো জেগা ফুৰিলোঁ আৰু ফুৰি আছোঁ। গতিকে আপোনালোকো যদি কেতিয়াবা আহিম বুলি ভাবিছে, কিদৰে কি কৰিব লাগিব সকলো ভিডিঅ'ত কৈ আছোঁ। নমস্কাৰ সকলোকে। আমাৰ যাত্ৰাৰ 2 নম্বৰটো ভ্লগলৈ আপোনালোকক সকলোকে বহুত স্বাগতম জনাইছোঁ। যিসকল মোৰ লগত ফেচবুকত আৰু ইনষ্টাগ্ৰামত আছে তেওঁলোকক হয়তো কিছুৱে গম পায় যে কিছুদিন আগত মই এটা পোষ্ট দিছিলোঁ যে আমি কোন জেগালৈ ফুৰিব গ'লে ভাল হ'ব। আপোনালোকে বহুতো ধুনীয়া জেগা কৈছিলে, কিন্তু তাৰ মাজতে এটা বিশেষ জেগা আমি বাছি উলিয়ালোঁ আৰু সেয়া হৈছে ৰাজস্থানৰ উদয়পুৰ, যাক চিটি অফ লেকছ নামেৰে জনা যায়। আৰু লগতে আমি ফুৰিম জয়পুৰ, যাক পিংক চিটি নামেৰে জনা যায়। সাংঘাতিক ঠাণ্ডা। এতিয়া বাজিছে 6:15। এইখন উৰিলে এখন এতিয়া আমাৰ 6:15 হ'ল যদিও ৰাতি হৈ আছে। আমাৰ কিন্তু পোহৰ হৈ যায়। এতিয়া আমি আমাৰ নেক্সট ফ্লাইটখনত আমি উঠিম এতিয়া দেই। নিশা চাদে নিশা ঠাণ্ডা। এতিয়া উঠিম আমাৰ নেক্সট ফ্লাইটখনত। নেক্সটখন ফ্লাইটত বহি ল'লোঁ আমি। এতিয়া আমাৰ জাৰ্ণিটো হ'ব 1 ঘণ্টা 15 মিনিটৰ আমাৰ মেইন ডেষ্টিনেশ্যনলৈ। গতিকে খুব ৰাতিপুৱা হৈ আছে। এতিয়া কিমান বাজিছে? 6টা এতিয়া 15 হৈছে আৰু। গতিকে ৰাতিপুৱা ভিউটো অকণমান দেখিবলৈ পাম চাগে, কিন্তু ইয়াত এতিয়াও এন্ধাৰেই হৈ আছে আৰু সাংঘাতিক মানে অতি বেছি ঠাণ্ডা। মানে ইয়াত কিমান ডিগ্ৰী চলি আছে চাই পেলাই গৈ আছোঁ। 10 ডিগ্ৰী চলি আছে এতিয়া। ঠাণ্ডা নহ'ব কেলে? 10 ডিগ্ৰী চলি আছে ৰাতিপুৱা। বাপৰে। Ashmit, Prachi, Damini, Yashika and I, Dashi, your lead cabin crew member. We speak English and Hindi. From always lead to service from the heart, we are committed to making your journey hassle-free and comfortable. আৰু এতিয়া নেক্সট যিখন ফ্লাইট লৈছোঁ আমি, সেইখন কমপ্লিটলি মহিলা আণ্ডাৰত, মানে পাইলট দুগৰাকী মহিলা আৰু এয়াৰ হোষ্টেছো মহিলাই। গতিকে এভৰিৱান মানে ষ্টাফৰ সকলো এতিয়া মহিলা। মই পাইলট দুগৰাকী দেখিলোঁ বাৰু। গতিকে এতিয়া মহিলাৰ হাততে আছে আমাৰ প্লেনখন। গতিকে আমি উৰাণ ল'বলৈ আগবাঢ়িছোঁ। এয়া উৰিবলৈ আৰম্ভ কৰিছে আৰু লাহেকৈ উৰিছে আৰু দেই। পোহৰে নহ'লে খালি ইয়াত 6:45 হ'ল। আৰু এই তলৰ পৰা ওপৰলৈ উঠি যোৱা সময়খিনিতে মানে বিৰাট গাটো অদ্ভুত ধৰণৰ ফিল এটা আহে। মানে ভয় লাগে। সদায় উঠি থকা সকলৰ বাৰু এনেকুৱা নহয়, কিন্তু আমি যিহেতু ফাৰ্ষ্ট টাইম উঠিছোঁ, এইখন বাৰু ছেকেণ্ড ফ্লাইট হ'ল, তথাপি উঠি যাওঁতে অলপ আনকমফৰ্টেবল লাগে বাৰু। চ' ফাইনেলি আমি আমাৰ ফাইনেল ডেষ্টিনেশ্যনত পাই গ'লোহি। দুখন ফ্লাইট ল'বলগীয়া হ'ল আৰু যাৰ কাৰণে আমি দিল্লীত 7 ঘণ্টা ৱেইট কৰিবলগীয়া হ'ল আৰু অৱশেষত। আৰু দিল্লীৰ পৰা ইয়ালৈ লাগিলে 1 ঘণ্টা আৰু আমি পাই গ'লোহি আমাৰ ফাইনেল ডেষ্টিনেশ্যন। এতিয়া আমাৰ কেব বুক কৰা আছে, এয়াৰপৰ্ট কেব। গতিকে কেব বুক কৰাৰ পিছত চাই থাকিব কেবখন। এতিয়া অনলাইনতে বুক কৰিছিলোঁ তেনেকৈ,
মেক মাই ট্ৰিপৰ জৰিয়তে। এতিয়া 8টা বজাত পালোহি, 8:45 কেবখনৰ টাইম আছিলে। আৰু আমাৰ যিবিলাক বেগ গুৱাহাটীতে দিছিলোঁ, দিল্লীত নিদিলে, একেচতে এতিয়া উদয়পুৰত দিব। গতিকে বেগবিলাক লৈ লওঁ। বেল্ট নাম্বাৰ 2ত আছে বেল্টবিলাক। এয়া এতিয়া এনেকৈ আমাৰ বেগবিলাক আহি থাকিব। এতিয়া আমাৰ বেগটো চাই থাকিব লাগিব আমি। বেগকেইটা এতিয়া গুৱাহাটীতে দিয়া, এতিয়া পাওঁহি। আমাৰতো কেতিয়া ওলাহি লাগি আছে। ছাডেনলি গেটখন বন্ধ হৈ গৈছিলে। ভাবিলোঁ বেগ বোলো আমাৰ হেৰালে আৰু, কিন্তু এতিয়া গম পাইছোঁ আগৰখিনি মুম্বাইৰ পৰা অহা আছিলে। এতিয়া আমাৰখিনি এয়া দিল্লীৰ পৰা অহাখিনিহে এয়া। ইয়াত এতিয়া আমাৰ 2টা ওলাব লাগে আৰু। সেইটো দিব, এইটো এটা এইটো নহয় আমাৰ লোকৰ বেগটো উঠাব নোৱাৰি। তোমাক ফোন দিয়ে তোমাক মিলাবৰ কাৰণে। বহুত দেৰি মই ইমানেই ভয় খালোঁ, বেগটো নোলাই আহে। গোটেই ৰাইজ খালী হৈ গ'লগৈ। এইটো লাষ্টত ওলাইছে নিচা ভাগৰটো। ভাগৰটো পৰা সোনকালে ওলাই গ'ল। এতিয়া 2টা ফাইনেলি পালোঁ। বাহিৰত উবাৰ আমাৰ এয়াৰপৰ্ট কেব ৰেডি হৈ আছে। গতিকে যাওঁ তালৈ। এতিয়া গোটেইখিনি দেখাই আছোঁ আপোনালোকক দেই। ইয়াতো বহুত ঠাণ্ডা। কি पधारो मारे देश। এইখন আমাৰ কেবখন আহি গ'ল ফাইনেলি। আপনি आप है क्या? हाँ उत्तराखंड में ज़्यादातर आपकी हिंदी बोलते हैं। हाँ, हिमाचल की लैंग्वेज अलग है। जब भूकंप आई भी थी, अगर बाहर की तरफ जैसे गुजरात में आई थी, हाँ तो गुजरात में जब पूरी धरती हिलती है तो ये नहीं है कि मतलब यहाँ पे आपको महसूस हो गया थोड़ा सा, हाँ। लेकिन ये नहीं कि आपको मतलब मकान गिर जाए या मतलब ऐसा कोई नुकसान। अच्छा, क्योंकि ये जो ऊपर जो दिख रहे हैं ना बड़े बड़े पहाड़ आपके, और नीचे भी उतना ही है। मतलब समझ लो कि ये तो कुछ भी नहीं है। मान लीजिए 500 फीट 400 फीट ऊपर है। यहाँ जब ट्यूबल करते हैं ना पानी के लिए, तो वो 800 फीट 900 फीट तक वो राफ्ट जाती है। अच्छा। डायमंड के जो डील होती है ना, वो 800-900 फीट तक डील अंदर तक जाती है। हाँ। तब तक वो चट्टान ही कटता रहता है, पत्थर ही। तो इससे मतलब क्या होता है कि जो ये ठोस पत्थर है वो पूरा नीचे तक गया हुआ है। हाँ। तो भूकंप आएगी तो वो हजारों फीट नीचे चट्टान खिसक के कहाँ जाएगी। हम वो फ्लाइट से जब आए थे तो पूरा पहाड़ ही पहाड़ दिखा। हाँ। लेकिन उसमें पेड़ नहीं दिखा। वो यहाँ क्या हरियाली होती है। हाँ। ऊपर से पास जाएंगे ना, पत्थर का होता है ना। हाँ, पास जाएंगे तो আৰু এইদৰেই আমাক কেবৰ দাদাজনে উদয়পুৰৰ বিষয়ে, জয়পুৰৰ বিষয়ে আৰু ৰাজস্থানৰ বিষয়ে অলপ ক'লে। বহু নজনা কথাও জানিলোঁ তেওঁৰ পৰা। এয়া আমি পাই গ'লোহি আমাৰ হোটেল শালিমাৰ পেলেচ, उदयपुर सिटी। ठीक है, नंबर है आपके पास में? नंबर है जी, आप कभी भी कॉल कर सकते ठीक है। कहीं भी बाहर जाना हो हाँ, तो कभी ठीक है। थोड़ा टाइम पे दिक्कत ओके। এতিয়া হোটেলৰ ভিতৰত চেক ইন কৰিবৰ কাৰণে আমি আহি গ'লোঁ। এতিয়া আহি আছোঁ লিফ্টত। এই ভাইটিয়ে আমাক আনি আছে। ঠিক আছে।
থেংক ইউ। ধুনীয়া বাৰু ৰুমটো দেই। আৰু এতিয়া হোটেলৰ পৰা ওলাই আহিয়ে ভোক লাগিলে বহুত, এটা প্লেইন থালি লৈ ল'লোঁ, ৰুটি লৈ ল'লোঁ, কাৰাই পনীৰ লৈ ল'লোঁ, আৰু কোনোবা দিনা ৰাজস্থানী থালি পায়, থালিও খাম। কিন্তু আজি বৰ্তমান এইখিনিয়ে খাই লওঁ। সন্মুখতে হোটেলখন, আৰু এয়া আমি খাই আছোঁ। আৰু এইদৰেই ভগৱান আৰু আপোনালোকৰ আশীৰ্বাদত ভালে ভালে আমি ৰাজস্থানৰ উদয়পুৰ আহি পালোঁ। ফুৰিবলৈ ইয়াত ঢেৰ জেগা আছে, কিন্তু আমি সেইদিনা ৰাতিপুৱা 8:30 বজাত পালোহি যদিও খুব ভাগৰ লাগি আছিলে কাৰণে আমি হোটেলত শুই থাকিলোঁ। আৰু সেইবাবে আমি সেইদিনা বিশেষ জেগা নুফুৰি ডাইৰেক্ট আমি হাতীপুল মাৰ্কেট য'ত আছে আমি থকাৰ পৰা 2 কিলোমিটাৰ, তাত আমি বজাৰ সমাৰ কৰিবৰ বাবে আহিলোঁ। সেয়া ভিডিঅ' অহা কাইলৈ আহি আছে, গতিকে আপোনালোকে চাবলৈ নাপাহৰিব। আৰু বহুতো জেগা ফুৰিলোঁ আৰু ফুৰি আছোঁ, গতিকে আপোনালোকো যদি কেতিয়াবা আহিম বুলি ভাবিছে, কিদৰে কি কৰিব লাগিব সকলো ভিডিঅ'ত কৈ আছোঁ আৰু কৈ যাম। আৰু আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে, আৰু কেইবাটাও ধুনীয়া ধুনীয়া ভ্লগছ আহি আছে, গতিকে চাবলৈ নাপাহৰিব। আৰু আশা কৰোঁ ভিডিঅ'বোৰ ভাল পাব। আপোনালোকৰ কমেণ্টবিলাকো পঢ়ি আছোঁ, বিৰাট ভাল লাগিছে। গতিকে পুনৰ অন্য এটি ভিডিঅ'ত লগ পাম অহা কাইলৈ, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।